প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 11টা বছৰৰ পিছত প্ৰথমবাৰৰ কাৰণে কিন্তু এটা নতুনকৈ আলোচনা আৰম্ভ হ'ল যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী সংকটত পৰিছে নেকি। এই কথাটো এইকাৰণে বিশেষভাৱে আলোচনা হৈছে বিশেষকৈ যোৱা সময়ছোৱাত বিধানসভাৰ মজিয়াত যিকেইটা আলোচনা হ'ল, লোকসভাৰ মজিয়াত যিকেইটা আলোচনা হ'ল, ৰাজ্যসভাৰ মজিয়াতো যিকেইটা বিষয়ৰ ওপৰত আলোচনা হ'ল, তাৰ পৰিপ্ৰেক্ষিততে আৰু সমসাময়িক ঘটনাপ্ৰবাহৰ লগত সংগতি ৰাখিয়েই ভাৰতবৰ্ষৰ লগতে ভাৰতবৰ্ষৰ বাহিৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ যিটো অৱস্থান সেই অৱস্থানসমূহলৈ লক্ষ্য ৰাখিয়েই এই কথাটো বিশেষভাৱে চৰ্চা হৈছে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংকটত পৰিছে। কিন্তু আমাৰ এই গোটেই বিষয়টো হ'ল এইটোৱেই যে নৰেন্দ্ৰ মোদী সংকটত পৰিলে নৰেন্দ্ৰ মোদীয়ে সংকটত পৰা কাৰণটো নৰেন্দ্ৰ মোদী দায়ী হ'ব নে তেওঁৰ লগত বিশেষভাৱে কিটচেন কেবিনেট বুলি কোৱা যিসকল লোক আছে তেওঁলোক দায়ী হ'ব। এই কথাটোৱে বিশেষভাৱে চৰ্চালৈ আহিছে। কাৰণ প্ৰধানমন্ত্ৰীৰ যদি সংকটত পৰে হয় কেন্দ্ৰত থকা বিজেপি চৰকাৰখন সংকটত পৰিব, কিন্তু প্ৰধানমন্ত্ৰী সংকটত পৰিলে প্ৰধানমন্ত্ৰী নিশ্চয় দায়ী হ'ব তাৰ কাৰণে, কিন্তু তাৰ লগে লগে আন তিনিজন বিশেষ ব্যক্তি দায়ী হ'ব বুলি বহুতে আলোচনা কৰে। ৰাজনৈতিক মহলত বিশেষভাৱে চৰ্চা কৰা বিষয়কেইটা এই তিনিজন হ'ল, এজন হ'ল গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আনজন হ'ল বৈদেশিক মন্ত্ৰী, সকলোৰে ইতিমধ্যে বিশেষভাৱে আলোচনা হোৱা ব্যক্তিজন হ'ল এছ জয়শংকৰ আৰু আনজন বিশেষকৈ তেখেত মন্ত্ৰী পৰ্যায়ত নহয় কিন্তু ভাৰতবৰ্ষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদটোত তেখেত আছে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা তেখেত হ'ল অজিত ডোভাল। গতিকে এই তিনিজন ব্যক্তিৰ কথাটো বিশেষভাৱে চৰ্চালৈ আহিছে। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিভিন্ন কাৰণত দেশৰ বাহিৰত থকা সময়ত গোটেই ভাৰতবৰ্ষখন চম্ভালে তেখেতৰ গুজৰাটৰ পৰা আজিলৈকে সকলো সময়তে লগত থকা অমিত শ্বাহে সকলো কণ্ট্ৰল কৰে। লোকসভাৰ মজিয়াত, ৰাজ্যসভাৰ মজিয়াত সকলো ধৰণৰ বিষয়, সংসদৰ সকলো ধৰণৰ বিষয় এই নৰেন্দ্ৰ মোদীৰ হৈ অমিত শ্বাহে কণ্ট্ৰল কৰে। আনকি অমিত শ্বাহে ভাৰতবৰ্ষৰ গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো, বিজেপিৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ ধৰণৰ তদাৰক কৰে অমিত শ্বাহে। যিটো মিত্ৰ শক্তি NDAৰ মিত্ৰ শক্তিখিনিক সকলো সময়তে লগত ৰখাৰ কাৰণে যিখিনি কৌশল কৰিব লাগে সেই গোটেই কথাখিনি কৰে অমিত শ্বাহে। আৰু অমিত শ্বাহে প্ৰকৃতাৰ্থত প্ৰধানমন্ত্ৰীৰ দৰেই ভাৰতবৰ্ষত পৰিচালনা কৰি আহিছে। গতিকে কাইলৈ যদি প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোদী সংকটত পৰে, ৰাজনৈতিক সংকটত পৰে, তাৰ কাৰণে কিন্তু অমিত শ্বাহো দায়ী হ'ব বুলি বহুতেই চৰ্চা কৰে। কাৰণ অমিত শ্বাহৰ কথাটো বিশেষভাৱে এইকাৰণে আহে যেন তেখেতৰ হাতত গৃহ বিভাগটো আছে আৰু গৃহ বিভাগটো থকাৰ লগে লগে সকলো ধৰণৰ আভ্যন্তৰীণ বিষয়বিলাক তেখেতৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়ালৈকে যিকেইটা কাৰণত নৰেন্দ্ৰ মোদী সংকটত পৰা বুলি আলোচনা হৈছে সেইকেইটা বিশেষভাৱে হ'ল পাকিস্তানী সন্ত্ৰাসবাদী শক্তিৰ যিকেইটা আক্ৰমণ শেহতীয়া পহলগামলৈকে। গতিকে এই গোটেই কথাবিলাকৰ লগত কিন্তু প্ৰধানমন্ত্ৰীতকৈ গৃহমন্ত্ৰী বেছি আক্ৰমণৰ সন্মুখীন কিন্তু হৈছে লোকসভাৰ মজিয়াত আমি সকলোৱে লক্ষ্য কৰিছোঁ। আন এগৰাকী বিশেষভাৱে আলোচনাৰ বিষয় হয় তেখেত হ'ল এছ জয়শংকৰ। এছ জয়শংকৰ যোৱা 2014 চনৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আছে। এছ জয়শংকৰ প্ৰকৃতাৰ্থত যথেষ্ট অভিজ্ঞতা আছে বৈদেশিক ক্ষেত্ৰখনৰ লগত। তেখেত IFSৰ আছিল আৰু এই গোটেই দীঘলীয়া সময় যদি চাওঁ আমি 2019 পৰা তেখেত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে ভাৰতবৰ্ষত আছে। কিন্তু 2014 চনৰ পৰাই কিন্তু নৰেন্দ্ৰ মোদীৰ সকলো ক্ষেত্ৰতেই তেখেতে সহযোগ আগবঢ়াই আছে। আমি এছ জয়শংকৰৰ ক্ষেত্ৰত আমি যদি চাওঁ দেখিম যিহেতু তেওঁৰ গোটেই বৈদেশিক পৰিক্ৰমাটো তেওঁৰ ওপৰত নিৰ্ভৰশীল। কাৰণ এইজন ব্যক্তি 2013 চনত আমেৰিকাৰ ভাৰতৰ হৈ প্ৰায় ৰাষ্ট্ৰদূত আছিল। 2015 চনৰ পৰা 2018 চনলৈকে তেখেতে বৈদেশিক সচিব পদতো আছিল। যে এছ জয়শংকৰ ইমানেই অভিজ্ঞতা থকা এগৰাকী কূটনীতিবিদ, বৰ্তমান তেখেত মন্ত্ৰী, তাৰপিছতো ভাৰতবৰ্ষৰ লগত আজি সীমাত থকা এই ৰাষ্ট্ৰকেইখনেই ভাৰতবৰ্ষৰ লগত আজি মিত্ৰতা নাই, বেলেগৰ কথা বাদেই। আমেৰিকাৰ লগত ইতিমধ্যে সংঘাত আৰম্ভ হৈছে, চীনৰ লগত সংঘাত তুংগত আৰু ৰাছিয়াৰ লগত বন্ধুত্ব সংঘাত তাৰ মাজত চলি আছে। আমাৰ লগত শ্ৰীলংকা নাই, বাংলাদেশ নাই, নেপাল নাই, ভূটান নাই। গতিকে স্বাভাৱিকভাৱে কাইলৈ যদি প্ৰধানমন্ত্ৰী সংকটত পৰে তাৰ কাৰণে কিন্তু এছ জয়শংকৰো দায়ী হ'ব। এই কথাটো ইতিমধ্যে চৰ্চালৈ আহিছে আৰু এছ জয়শংকৰৰ ক্ষেত্ৰত এইকাৰণে বিশেষভাৱে চৰ্চালৈ আহিছে সেই বিষয়টো হ'ল পাকিস্তান।
আন্তৰ্জাতিক পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ঘটনা প্ৰবাহৰ লগত যদি সংগত ৰাখি চোৱা যায় পাকিস্তান ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত যথেষ্ট ধৰণৰ গুৰুত্ব পাইছে প্ৰতিখন ৰাষ্ট্ৰই ভাৰতক যিমান গুৰুত্ব দিছে তাতকৈ অধিক গুৰুত্ব দিছে আজি পাকিস্তানক কিয় তাতেই এছ জয়শংকৰৰ ফেইলাৰ আমি যদি চাওঁ এই এছ জয়শংকৰ থকাৰ পিছতো আজি পাকিস্তানক বিভিন্ন ক্ষেত্ৰত বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিমানকেইটা সংস্থা আছে এই সংস্থা ক্ষেত্ৰত কিন্তু পাকিস্তানক যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে আৰু সমগ্ৰ ৰাষ্ট্ৰই বিভিন্ন ৰাষ্ট্ৰবিলাকে এতিয়া পাকিস্তানৰ পক্ষত থিয় হৈছে গতিকে স্বাভাৱিকভাৱে কাইলৈ এই গোটেই সংঘাতপূৰ্ণ পৰিৱেশ এটা যদি সৃষ্টি হয় কেন্দ্ৰীয় চৰকাৰৰ মাজত তেতিয়াহ'লে কিন্তু তাৰ কাৰণে সংকটত কিন্তু নৰেন্দ্ৰ মোদীয়ে নহয় বা অমিত শ্বাহে নহয় এছ জয়শংকৰো কিন্তু তাৰ বাবে দায়ী হ'ব আন এটা বিষয় যদি চোৱা যায় গৃহমন্ত্ৰীৰ ক্ষেত্ৰত বিশেষভাৱে লোকসভা ৰাজ্যসভাত বিশেষভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গৃহমন্ত্ৰী ডাঙৰীয়া কাৰণ সকলোৱে লক্ষ্য কৰিছে নৰেন্দ্ৰ মোদীয়ে যদি ভুল কৰিছে তাতকৈ অত্যাধিক ভুল যদি কৰিছে ৰাষ্ট্ৰখনৰ স্বাৰ্থত গৃহমন্ত্ৰীয়ে গতিকে সেই বিষয়টো আলোচনা হ'বৰ কাৰণেই পহলগামৰ কথাটো আহিছে প্ৰশ্ন আহিছে যে যি সময়ত পহলগামত সোমাল কেনে আততায়ীসকল কেনেকৈ সোমাল সন্ত্ৰাসবাদীসকল কেনেকৈ সোমাল ইয়াৰ বাহিৰে আগত যিকেইটা সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি হৈছে এইকেইটা সময়তো 11টাকৈ চোৰাংচোৱা সন্থাই কেন্দ্ৰীয় চৰকাৰক জনাইছিল পহলগামৰ কথাত তাৰপিছতো তেওঁলোকে গোটেই ক্ষেত্ৰতো তেওঁলোকে কিয় নিৰাপত্তাৰ ব্যৱস্থা একো নকৰিলে কিয় গৃহমন্ত্ৰীয়ে আজি প্ৰশ্ন আহিছে